ধুবুৰী ঝগড়াৰপাৰ ষ্টেডিয়ামত বাণিজ্যিক মেলাৰ শুভ উদ্বোধন। ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত ধুবুৰী ঝগড়াৰপাৰ ষ্টেডিয়ামত আজিৰে পৰা 15 দিনীয়া আৰম্ভ হ'ল বাণিজ্যিক মেলা। দেওবাৰে বিয়লি 4 বজাৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে শুভ উন্মোচন কৰা হয়। আজিৰ এই উন্মোচন কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী জিলাৰ ক্ৰীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি অমল দাস, কমতাপুৰ অট'নমাছ কাউন্সিলৰ সদস্যা মায়াৰাণী দাস, প্ৰাক্তন পৌৰপতি বিশ্বজিৎ কলিতা, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়, পশ্চিম ধুবুৰী জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক নৱসুন্দৰ ৰায়, ধুবুৰীৰ বিশিষ্ট সমাজ সেৱক শশীব্ৰত সিংহ চৌধুৰী আদি বিভিন্ন বিশিষ্ট ব্যক্তিসকল। এই ৰাষ্ট্ৰীয় বাণিজ্যিক মেলাখন অহা 10 আগষ্টলৈকে চলিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। আজি আমাৰ ধুবুৰী ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম প্ৰাংগণত পশ্চিম আক্ৰাছুৰ সৌজন্যত এখন ট্ৰেড ফেয়াৰ মেলা ইয়াতে আজি শুভাৰম্ভ কৰিলোঁ। আমি ধুবুৰী ৰাইজক এটা আনন্দ উপভোগ কৰাৰ কাৰণে আমি এই ষ্টেডিয়ামখনৰ আমি ইয়াতে মেলা পাতিবলৈ পাৰ্মিশ্যন দিছোঁ, যাতে ধুবুৰী মানুহ ইয়াতে এনজয় কৰিব পাৰে আৰু এই মেলাত যাতে সকলো ধৰণৰ মানুহে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু যাতে পুলিচ কৰ্মীবিলাক যাতে ইয়াতে সহযোগিতা কৰে, তেখেতসকলেও যাতে ইয়াতে থাকি ইয়াতে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে এই বাণিজ্য মেলাৰ উন্নতি হওক আৰু ইয়াতে বিজনেছমেন যিবিলাক আহিছে সিহঁতৰ বিজনেছ যাতে ভাল হয় সেইবিলাক তাতেও আমাৰ সহযোগিতাৰ কথা আছে। ধুবুৰী মানুহ নিশ্চয় এই মেলাযোৰ 15 দিন একচুৱেলি 15 দিনৰ কাৰণে ইয়াতে পাৰ্মিশ্যন দিয়া হৈছে। এই মেলাখন 26 তাৰিখে আৰম্ভ হোৱাৰ কথা আছিল, 2 দিন পিছাই গ'ল, 28 তাৰিখে আৰম্ভ হ'ল। তো আমি আশা ৰাখিছোঁ যাতে ধুবুৰী মানুহে এই মেলাখনত যাতে সহযোগিতা কৰে এবং এই মেলাৰ যাতে সাফল্যমণ্ডিত ৰূপ লয় সেইখিনি আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেলাখন এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈ আছে আৰু এইখিনি হোৱাৰ কাৰণে আমাৰ জিলা ক্ৰীড়া উদ্যোগৰ সভাপতি যে অমল দা, তাৰপিছত আমাৰ ইয়াতে আমাৰ স্থানীয় আক্ৰাছু চবেই মিলি সবাৰে এটা ইয়াত অনুদান আছে আৰু মই ভাবোঁ প্ৰতি বছৰে যাতে ইয়াত এই মেলাটো আমি এইবাৰ প্ৰথম খালি কোনো ৰকম কৰি আছোঁ, প্ৰতি বছৰ ইয়াৰ পিছৰ বছৰ আমি যাতে দ্বিগুণ হাৰে ইয়াতকৈ ভালদৰে আৰু কৰিব পাৰোঁ আৰু ধুবুৰীত আমি দেখাই দিব খোজোঁ যে ধুবুৰীখন কিমান ধুনীয়া, বাহিৰৰ পৰা মানুহ আহি যেন ইয়াত চাব পাৰে আৰু মেলাৰ পৰা যেন বহুত কিবা শিকিব পাৰে, বিভিন্ন ধৰণৰ এক্সিবিশ্যন চব লৈ অহাৰ আমি চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ থ্ৰুতে মই আমাৰ অমলদাকো মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে প্ৰতি বছৰে যাতে আমাক ইয়াত মেলা কৰাত যাতে বিনম্ৰভাৱে পাৰ্মিশ্যনটো দি দিয়ে। মেলাৰ থ্ৰুতে মই গোটেই ধুবুৰীবাসী নহয় গোটেই অসমবাসীক মই এটা বিনম্ৰভাৱে অনুৰোধ একত্ৰীকৰণ চবেই একেলগ হৈ পেলাই একে ঠাইত আমি গোট খোৱাৰ এটা মই অনুৰোধ কৰিছোঁ। চবেই আহক, ইয়াত ভাৱ বিনিময়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দোকান পোহাৰ চবৰে লগত চবৰে দেখা হ'ব, সকলোৱে আহক, এইখিনিয়ে মোৰ অনুৰোধ। আহি পেলাই আমাৰ ইয়াত আহি অলপ হ'লেও দেখা দি যাওক।